নমস্কাৰ সকলোকে পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি CTET 2024 ডিসেম্বৰ 14 আৰু 15 তাৰিখে অনুষ্ঠিত হৈ যোৱা পৰীক্ষাৰ ৰিজাল্ট কেতিয়ালৈকে আহিব পাৰে, এনসাৰ কি কেতিয়ালৈকে আহিব পাৰে সেই বিষয়ে আমি কিছু আলোচনা কৰিম। আমি যদি পুৰণা ডাটাখিনি ল'ব খোজো, ইতিমধ্যে CTET 2024 জানুৱাৰী আৰু জুলাই মাহত অনুষ্ঠিত হৈ গৈছে। আমি যদি জানুৱাৰীত লওঁ, 21 জানুৱাৰীত CTET পৰীক্ষা অনুষ্ঠিত হৈছিল। ইয়াৰ এনসাৰ কি আহিছে 7 ফেব্ৰুৱাৰী তাৰিখে, অৰ্থাৎ আৰু ৰিজাল্ট ঘোষণা কৰা হৈছে 15 ফেব্ৰুৱাৰী তাৰিখে, অৰ্থাৎ পৰীক্ষাৰ পৰা এনসাৰ কি ওলোৱালৈকে 15 পৰা 20 দিনৰ সময় এটা লৈছে। ইয়াতে সময় লৈছে, আমি যদি ধৰি লওঁ 21 জানুৱাৰীৰ পৰা 17 দিন, বৰ বেছি 16-17 দিন, আৰু ৰিজাল্টলৈকে এসপ্তাহ। আনহাতে আমি যদি জুলাইত যদি চোৱা যায়, 7 জুলাইত অনুষ্ঠিত হৈছিল 2024, 23 জুলাই এনসাৰ কি ঘোষণা কৰা হৈছিল, 30 জুলাই তাৰিখে ৰিজাল্ট ঘোষণা কৰা হৈছিল, অৰ্থাৎ এনসাৰ কিৰ পৰা এসপ্তাহমান পাছত ৰিজাল্টটো ঘোষণা কৰা হয়। সেই হিচাপে যদি আমি এতিয়া লক্ষ্য কৰোঁ, ডিসেম্বৰ 14 আৰু 15 তাৰিখে অনুষ্ঠিত হোৱা CTETৰ এনসাৰ কি জানুৱাৰীৰ প্ৰথম সপ্তাহত ওলোৱাৰ সম্ভাৱনা আছে, আনহাতে ৰিজাল্ট জানুৱাৰীৰ 2nd বা 3rd উইকত ওলোৱাৰ সম্ভাৱনা আছে।